লাজ নালগে আপনার অলপো এই বুঢ়া বয়সত আপনি এতিয়াও 7টা 8টা চলি জন্ম দি আছে আপনার গাঁৱৰ মানুহে একো নকয় আমার দেখলি লাজ লাগে অলপমান এই বাপা লাজ মানে কি ধৰা একটা ৰিংকে বন্ধ কৰা বস্তু নে ভগৱানৰ বস্তু ভগৱানে খুৱাব কিন্তু কথা হৈছে আপাক চতে এই আপি মাখান হৈ থাকিল মই বোলো ইবাৰ এই লাষ্ট আৰে ভগৱানক ভাবি ইবাৰ মানে ঈশ্বৰ আৰু তাৰমানে এটা আছেই চাওঁ এই ৰে লাঠিডালে না মোৰ মাথাটোতে মাৰি দিওঁ আজি আমি ক'ত যাম ভিনদেউহঁতৰ ঘৰত যাম বঢ়িয়া তাতে উৎপাত নকৰিবা দে আৰু ভিনদেউক পইচা চইচাৰ কথা নকবা ইটো হওঁ সিটো হওঁ নকবা দে তোৰ হ'ল মানে অলপ চিৰবা যাই আছো ছোৱালীকেইটাক চোলা পিন্ধাবা দিছো বাপ্পা তোৰ আৰু আহিমে নাই নহয় দে ওলো নাকেনবি দে ডাঙৰ মানে আহিছে কোন কিবা ল'বা লাগিছিল নেকি তাতে ল'ম যো দুটা এই ভল চল কি আছিল আমাৰ ঘৰৰে সেইখিনি ল'ব পাৰিলে ভাল আছিল নাংগ যো তাতে পাবো হাতই জল যাবি নাকি খোজকাঢ়ি যাব লাগব পইচা নহ'লে কি হৈ যাবি জল খোজকাঢ়ি বেছি দিন নহয় নাম কি খেলা মা আজি খেলা দিছি খেলা দে যা কাপোৰখন হলে দিব হলে লগা দি কাপোৰখন এটাই থৈছে কাপোৰখন লৈ যাচোন কৃষ্ণ পানী এক গিলাচ দিয়া কৃষ্ণ ৰাখচাবা যাবা তোমাক গোটাই ৰাসৰ গোটাই দোকান কিনি দিম টেনচন ল'ব নালাগে বহা তুমি বহা কি কলা 2 দিন থাকা কাই এই বৰাৰ পালটো এটি 7টা নে 8টা আছেই আৰু এটা কিবা গণ্ডগোল আৰু এটা বোলে মানুহ বনাও ফেক্টৰী বনাইছে এইটো লাজ নাপয় তুমি ক'ব নোৱাৰা এখিনি কথা মই মাক কৈছিলো চলি বলি কেমন জন্ম দিয়ে আৰু দিবা নালাগে মইতো পিঠিক ক'ব নোৱাৰো মাঘি ক'ব পাৰো মইতো পিঠিক ক'ব নোৱাৰো কৈছো নুশুনিলে কৰিম কি মই কি কম তুমি ক'ব নালাগে যি ক'ব লগা আছে মই কম আজি ক্ষেত্ৰ উজে দিম এই ঘোঁৰাৰ পাল গৰুৰ পাল গাহৰিৰ পাল জন্ম দিয়া পছতি উলিয়াই দিম আজি মই কি বনাইছ দালি ভাত বনাইছো জলে ভাত বাৰা মই কেইটা ভাত খাই লওঁ মই কেইটা ভাত খাওঁ দেই তোক আনিবাৰে নহ'লে মা দে মই আজি ৰাস্তালৈ যাম মাথাই গৰম হ'ব আন বেছি উপায় নে কি কৰিম আৰু এই হাত মুখখানে ধুই যাম মই ডাঙৰ আহি ভাত যদি একমুঠা ময়ো খাম দে আছি আছি দে ভাত খালো কে আহিল ৰাস্তা উঠাম বুলি কৈছিলোঁ গোটেইকেইটাই ৰাস্তা বা আহে বোলে বাকত তাকে আহে মই নাপাওঁ মোলৈ ব'ল তাতে ভিনেৰী ৰিক্সাখন আছে তাৰপৰা গোটেইকেইটা উঠি ৰাস্তা বা যাম মই তাতে কিনি থৈ দিছি ভিনেকৰ ৰিক্সাখন কিনি থৈ দিছি আপুনি গোটেই গৰুৰ পালটো লৈ আহিছে মোৰ ঘৰত মই ৰাজ দেখাই ফুৰিম এতিয়া ওরা রাতি দিনে রাতি হয়নে লাজ নালগে আপনার অলপ
এই বুঢ়া বয়সত আপুনি এতিয়াও 7টা 8টা ছোৱালী জন্ম দি আছে আপোনাক গাঁৱৰ মানুহে একো নকয় আমাৰ দেখলি লাজ লাগে অলপমান এই বাপা লাজ মানে কি ধৰা একটা আইনকে বন্ধ কৰা বস্তু নহয় ভগৱানৰ বস্তু ভগৱানে খুৱাব কিন্তু কথা হৈছে আপাক চতে চতে এই আপি মাখান হৈ থাকিল মই বোলো ইবাৰ এই লাষ্ট আৰে ভগৱানক ভাবি ইবাৰ ঈশ্বৰ আৰু তাৰমানে এটা আছেই চাওঁ এই ৰে লাঠিডালে মোৰ মাথাটোতে মাৰি দিয়াও আৰু জন্ম দিয়াতে আছে লাজ সন্মান অলপ চিন্তা কৰিব লাগে তোমাৰো ছোৱালী মই বিয়া কৰিছোঁ এটা ছোৱালী জন্ম দিছোঁ আমি ল'ৰা ছোৱালী জন্ম নেদাওঁ আমাক ল'ৰা নালাগে ছোৱালীটোৱেই যথেষ্ট আমাৰ অলপ সন্মানখিনি চাব লাগে এই নেদম দে এইটো লাষ্ট ট্ৰাই কৰিছোঁ আৰু লাষ্ট ট্ৰাই কৰিছোঁ ইয়াৰ পাছত আশা নকৰোঁ আৰু নহয় যে গাহৰিৰ দৰে গোটেই তুলি থাকো কি অসুবিধা আছে নে ডাঙৰ জ্বৰেৰে কিবা অসুবিধা হ'লে নিবি আহিবি মোৰ তাকাই ইবাৰ তোমাক পইচা নিদিওঁ আগৰ কথা ডেলিভাৰীৰ সময়ত তোমাক পইচা খুজিছিলোঁ ইবাৰ নুখুজোঁ মোৰ অলপ লাজ লাগিছে গাঁঠিত বান্ধি দিছি যি ৰে মনে মনে আহি লৈ যাবি দেখছা ঘৰটো আজিকালি কি একো কৰিব পৰা নাই এই ভাঙা ঘৰ তলত আছো ই ৰিক্সা খান্দি কিবা কৰি চলি আছো যেতিয়া পইচা জমা লাগাই মনে মনে আহি পেলাই চলি জন্ম দি লৈ যাই আছা এখন বাজনা পাতছে এখন এই বাপা হাৰে তই যাওঁ হা মই কাণত ধৰছোৱে বাপা হাৰে তোৰ যদি ঘৰ বান্ধিছোঁ ঘৰটো বান্ধছোন মই সহায় কৰিম তই তোক নকৰাকৈ নাথাকো তই সহায় কৰিব নালাগে মোক তই মোৰ ঘৰে চোতালে নাবি আৰু এই চলি পলি লৈ পেলাই মোৰ ঘৰে চোতালে নাবি তই গম পাইছে না আৰু যদি আহা দৌখান ডেং ভাঙি পেলাম বুলি কৈছো মই ঘৰ কালিব বৰ্তান পাওঁ তোৰ নাচনে মানুহটো যাওঁ চলি হা যাওঁ মোক কি বুলি ভাবছি মই ৰিক্সা ভাড়া বেলেগ ৰিক্সা ভাড়া কৰি লৈ আছে দেখা মা এক ছেকেণ্ড সময় নাথাকো আৰু একাই মই মোক খোৱা নাহো মই কৈছো বেছিকৈ চলি জন্ম দিছোঁ তক ইমান যায় নালাগে যা বুজা না আৰু তোৰ শুনিবি না মই আকলাই যাম যা